हेलो फ्रेंड्स ज्योतिका मिक्सर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले आछे फ्रेंड्स या सेक्शन या हसे हातेरे কৰা এজু কাপোৰ আৰু গেৰো ডিজাইনত কৰিছো আপোনালোকক মেখেলাখন দেখুৱাইছো আজি সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱালো আৰু ইয়া দহিটো এনেকৈ কৰিছো ব্লাউজ পিস বহুত ডাঙৰ থাকে ব্লাউজ পিসটো ইয়া फ्रेंड्स फाइनली कापोरजोर सम्पूर्ण हो गल आपनलोকক কৈছিলো আগৰ এটা ভিডিঅ'ত যে ভাটৰ ৰঙৰ এখন মেখেলা আপোনালোকৰ লগত শেয়াৰ কৰিছিলো কৈছিলো সম্পূৰ্ণ হলে নিশ্চয় আপোনালোকক কাপোৰজোৰ দেখুৱাম আৰু फ्रेंड्स কাপোৰজোৰ সম্পূৰ্ণ হল ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এয়া হৈছে পেৰট গ্ৰীন কালাৰৰ এজো কাপোৰ আৰু আপোনালোকক কৈছিলো মই যে কালাৰখিনি কেনেকৈ মিলাইছিলো বহুতো ফুল মিলাই চাই তাৰ পিছত কালাৰ কম্বিনেচন কৰিছিলো আৰু কাপোৰজোৰ সম্পূৰ্ণ হোৱাতে খুবেই মৰম লগা হৈছিল ইয়াতে কালাৰ দিছিলো অৰেঞ্জ কালাৰ তাৰ পিছত হালধীয়া ৰং এনেকৈ কিবা কিবি মিলাইছিলো পাতল গুলপীয়া পাতল বেঙুনিয়া আৰু এই আঠাটোৰ সহায়তে লগাই থকা সমূহ বৰ বেছিকৈ দেখুৱাই থকা নাই যেহেতু বহুত মানে লেছৰ ভিডিঅ' আপোনালোকক দি ৰাখিছো আৰু এই ডিজাইনটো মোৰ ভাল লাগে মই বহুত কৰিছো আৰু মেখেলাখন আপোনালোকৰ লগত শেয়াৰ কৰিছিলে ভাবিলো চাদৰখন কৰো আৰু ইয়াতে ব্যৱহাৰ কৰিছো এক্ৰিলিকৰ কালাৰ 3D আউটলাইনাৰ আৰু আঠা মাইকা আৰু মুকুতা এই সমূহে দিয়ে কাপোৰজোৰ সম্পূৰ্ণ কৰিছিলো যেহেতু আগৰটো ভিডিঅ'ত আপোনালোকক মই এটো জেড শিকাই ৰাখিছিলো কেনেকৈ মেখেলাখনৰ ফুলসমূহ কৰিছো সেই একেটা পদ্ধতিৰে এই চাদৰখনো কৰিলো চাদৰখনত মাত্ৰ অলপ বেছি হেভি ওয়াৰ্ক হৈছে যেহেতু ইয়াতে গেৰো ডিজাইন কৰিছো দুই ফালৰ পৰা কৰিছো এটো হৈছে এক্ৰিলিকৰ অৰেঞ্জ কালাৰ আৰু পাতসমূহত মই অৰেঞ্জ কালাৰ ইউজ কৰিছো লগতে ব্লু কালাৰ ইউজ কৰিছো হোৱাইট কালাৰ ইউজ কৰিছো আপোনালোকৰ মেখেলাখন দেখুৱাইছিলো নিশ্চয় আপোনালোকৰ মনত আছে আপোনালোকে যদি ভাবে অৰ্ডাৰ কৰো বুলি নিশ্চয় অৰ্ডাৰো কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ কাম মই কৰি আহিছো আপোনালোকে দেখি আহিছে আৰু বেলেগ ধৰণৰ ভিডিঅ'সমূহ দি আছো এতিয়া ৰিসেন্ট আপোনালোকক ফেব্ৰিক প্ৰিন্টিংৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহি থাকিম আপোনালোকে চাব আৰু লেছৰ যদি কোনোবাই অৰ্ডাৰ কৰো বুলি ভাবে কৰিব পাৰে বা মোৰ নিচিনাকৈ বনালে মোৰ নামটো লবলৈ নাপাহৰিব फ्रेंड्स এনেকৈ কাপোৰজোৰত আপোনালোকক কৈছো এক্ৰিলিকৰ কালাৰবোৰ ইউজ কৰিছো ইয়াতে কেমেলৰ আৰু ফেব্ৰিকেটৰ দুটা কালাৰ ইউজ কৰো মই ইয়াতে এডাল লৈছো এডাল ধুনিয়া ব্ৰাছ এডাল মিহি ব্ৰাছ এডালৰ সহায়তে পাতসমূহ বগা অৰেঞ্জ আৰু ব্লু কালাৰ ইউজ কৰিছিলো এই পদ্ধতিৰে গুটেই চাদৰখন কৰিছো সম্পূৰ্ণ চাদৰখন আপোনালোকক দেখুৱাম মই চাদৰখন প্ৰথমতে আপোনালোকে থাম্বনেলত দেখিছে বা মই অকন গাত লৈ দেখুৱাইছিলো ইয়া ব্লু আৰু হোৱাইট অলপ মিলাই দিছিলো যেহেতু চাদৰখন বা মেখেলাখনৰ ৰং পাতৰ ৰঙে মানে ভাটৰ ৰঙৰ সেই কাৰণে ইয়াতে মই পাতসমূহ অলপ বেলেগ টাইপত কৰি দিছিলো আগতে বিভিন্ন ধৰণৰ ভিডিঅ'ত মই দেখিছে এবাৰ এজোৰ কাপোৰ বটল গ্ৰীণ কাপোৰ এজত মই গোল্ডেন কালাৰ কৰি পেলাই ফুল কৰিছিলো খুব ধুনিয়া হৈছিল লেছ উইথ গোল্ডেন কালাৰ কৰিছিলো আৰু এয়া সেকশন কাপোৰজোৰ সম্পূৰ্ণ যেতে কালাৰ কৰি হৈছিল ইয়াতে এটো গোল্ডেন গ্লিটাৰ ইউজ কৰিছো আৰু গুটেই কাপোৰজত গোল্ডেন গ্লিটাৰ বহুত লাগে যেহেতু ইয়াতে এই গ্লিটাৰ সমূহৰ দাম 25 টকা আৰু খুব কম কেটামান ফুল দিয়াৰ পিছতে আমাৰ গ্লিটাৰটো শেষ হৈ যায় আৰু গ্লিটাৰো কৰিলে খুব হেভি খৰচ এটা হয় মানে ইয়াতে বহুতখিনি গ্লিটাৰ লাগে যি সকলে কৰে তেওঁলোকে জানে অলপ গ্লিটাৰ দিয়াৰ পিছত টিপিব নোৱাৰা হৈ যাও আঙুলিবোৰ বিষায় আৰু শেষত সেইবোৰ উলিয়াই পেলাই বেলেগকে কৰিবলৈ সময় নাথাকে বহুত দম খাই গৈছে কি কৰো কেতিয়াবা আপোনালোকক দেখুৱাম বাৰু আৰু এই সেকশন এখন হৈছে মেখেলা আৰু চাদৰখনো আপোনালোকে দেখিছে মই লৈ থকা দেখিছে দহিটো চাদৰৰ ডিজাইনতে মানে চাদৰৰ ফুলসমূহ যেনেকৈ দিছো তেনেকৈ দহিটো ইয়াতে বুটি দিয়া হৈছে একদম সিম্পলকৈ কৰিছো কাপোৰজোৰ হলেও খুব মৰম লগা হৈছিল কাপোৰজোৰ আৰু প্ৰথমতে এনেকৈ ডিজাইনসমূহ নকাকৈ এনেকৈ আকি মানে পাতি লৈ একেবাৰে আকি গৈছিল আৰু এসা সম্পূৰ্ণ চাদৰখন আপোনালোকক দেখুৱালো চাদৰখনৰ ফাইনেল লুক চাওক আৰু দহিটো সেকশন এয়া পাঁচটা ফুলৰ ৰঙৰ সতে মিলাকৈ দহিটো দিছিলো এয়া ব্লাউজ পিস আৰু চাদৰ মেখেলাজোৰ সম্পূৰ্ণ গেৰো ডিজাইনত কৰা ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকে কেনে পাইছে ধুনিয়া কমেন্ট এটা কৰি ক'বলৈ নাপাহৰিব আৰু ইমান সময় মোৰ ভিডিঅটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো
খুব মৰম লগা চাদৰ মেখেলা এযোৰ ইয়াতে কালাৰটো অকণমান মানে কেমেৰাত সলনি যেন লাগিছে আচলতে ভাটৌ ৰঙৰ কাপোৰযোৰ যদি আমি আকাশী ৰঙতো কৰোঁ তেনেহ'লে এনেকুৱাই ধুনীয়া ডিজাইন লাগিব মানে ভাল লাগিব দেখিবলৈ আৰু কালাৰে মানে আকাশী ৰঙৰ নিচিনাও লাগিছে ভাটৌ ৰঙৰ নিচিনা তাৰমানে কেমেৰাৰ কাৰণে হৈছে আচলতে কাপোৰযোৰ ভাটৌ ৰঙৰ ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ নতুন নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু চাদৰখন মই এনেকৈ গাত লৈ আপোনালোকক দেখুৱালোঁ কিমান ধুনীয়া হৈছে চাওকচোন ডিজাইনটো